পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পৰকীয়া প্ৰেমেই কাল হ'ল এজন কৃষকৰ। পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰিলে এজন শিক্ষকে নিজৰ ঘৰতে কৰ্মৰত কৃষকক। নমস্কাৰ, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালে বাৰু। অসমত পৰকীয়া প্ৰেমত সকলোফালে হত্যাকাণ্ড সংঘটিত হৈছে। পৰকীয়া প্ৰেমৰ বাবে বহু পৰিয়াল ধ্বংস হৈছে, লগতে পৰিৱেশটো বহুত ধ্বংস পথলৈ গৈছে। এই পৰকীয়া প্ৰেমটো আচলতে কিয় ইমান বৃদ্ধি পাবলৈ ধৰিছে? নে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ বাবে বেছিকৈ তেওঁলোকে এইবিলাক কৰ্মত লিপ্ত হ'বলৈ লৈছে? জীৱন ধ্বংস কৰি বা আনৰ জীৱনৰ লগত খেল কৰি আনক হত্যা কৰি কি পায়? এতিয়াতো জেল ভাত খাবলগীয়া হৈছে। পৰকীয়া প্ৰেমৰ পৰিণতি সেয়াই নেকি? তেওঁলোকে পৰকীয়া প্ৰেম কৰিছে ঠিকেই, কিন্তু সেইখন ঘৰৰ মানুহজন আৰু সেইখন ঘৰৰ ল'ৰা ছোৱালী সেইকেইটালৈ অকণো বেয়া নালাগিল? এই মানুহগৰাকী কি মূৰ্খ? নিজৰ ল'ৰা ছোৱালী আৰু নিজৰ মানুহজনক বাদ দি আনৰ লগত হত্যা কৰিবলৈ এৰি দিব পৰা এইগৰাকী নাৰীক অতি সোনকালে ফাঁচি দিব লাগে। আচলতে এনেকুৱা মহিলাবোৰক বাছি বাছি ফাঁচি দিব লাগে, তেতিয়াহে গম পাব পৰকীয়া প্ৰেম কৰি যে এনেকৈ হত্যা কৰে, সেইবোৰ গম পাব। অকল মহিলাগৰাকী বুলিয়ে নহয়, কিন্তু পুৰুষেও বহুত তেনেকৈ হত্যা কৰিছে। যেনেকৈ পংখী সিদিনা ছোৱালী এজনী সন্দেহৰ ভিত্তিত হত্যা কৰিলে আৰু নিজেও আত্মহত্যা কৰিলে। তাৰ পংখী সন্দিকৈ লগে লগে 2-3টা ঘটনা হ'ল। সেইকেইটাও সেই পৰকীয়া প্ৰেমৰ কাৰণেই হৈছে। আচলতে পৰকীয়া প্ৰেম এনেকুৱাই বৃদ্ধি পাবলৈ ধৰিছে, এই পৰকীয়া প্ৰেমটোৱে সকলো এফালৰ পৰা ধ্বংস কৰিবলৈ ল'লে। কাৰণ পৰকীয়া প্ৰেমৰ যদি এবাৰ সন্দেহৰ বীজটো মানুহৰ মাজত সোমায় বা পুৰুষ মহিলা বা স্বামী স্ত্ৰীৰ মাজত সোমায়, সেইটো হ'লেও নহ'লেও সেই ঘৰখনত কিন্তু কোনোদিন শান্তি ঘূৰি নাহে। শান্তি কোনোদিনেই ঘূৰি নাহে। কাৰণ যিকোনো পৰ্যায়তেই মানুহজনীয়ে হওক বা মানুহজনেই হওক, সেইটো সন্দেহ এটা উপজাই লয়। সেই কামটো নকৰিলেও কৰিলেও তাত মানে এটা সন্দেহৰ বীজ সোমাই যায়। সেই বীজটো আচলতে বহুত বেয়া, আৰু সেই বীজটো সোমাই যোৱাৰ বাবে আমাৰ এই অসমত আচলতে এই পৰকীয়া প্ৰেমৰ ঘটনাবিলাক বেছিকৈ সংঘটিত হ'বলৈ ধৰিছে। আৰু ইমানেই ভয়াৱহ হ'বলৈ গৈছে, ইজনে সিজনক মাৰি পেলাবলৈও কুণ্ঠাবোধ নকৰা হ'ল। দেখিছেনে? এতিয়া নিজৰ মানুহজনক শোৱাৰ পাটিৰ পৰা উঠাই নি মদ্যপান কৰাই এজন শিক্ষকে হত্যা কৰি, নিজৰ বাগানত হত্যা কৰি আকৌ নিজৰ ঘৰৰ কুঁৱাত পেলাই আত্মহত্যা ৰূপ দিবলৈ লৈছিল। এজন শিক্ষক হৈ সেইকণো জ্ঞান নাহিল তেওঁ। সেইকণ যদি জ্ঞান হ'লহেঁতেন এই কাণ্ড আচলতে কৰিবই নোৱাৰে। সঁচাকৈ মানুহৰ জীৱনটো কোনদিনা কাৰ কি হয় কোনেও গম নাপায়। একেখন কাঁহীতে ভাত খাই বিষ ঢালি থৈ যোৱা মানুহ এইবোৰকে কয়। লগতে থাকি চুৰি মৰা মানুহ এইবিলাককে কয়। আচলতে মানুহ চিনি পোৱাটো বৰ কঠিন। মানুহ চিনি পোৱাটো কঠিন বাবেই আজিকালি ইমানবোৰ সমস্যা সন্মুখীন হ'ব লগা হৈছে। কাৰণ মানুহে কোনে কি মনত কাৰ ঘৰত সুবিধা লয় সেইটো কোনেও গম নাপায়। মোৰ নিজৰ আপোন বুলি ভাবি থকা মানুহবোৰে মোক চুৰি মাৰিবলৈ আৰম্ভ কৰে। সেয়েহে মই এই কথাকেইটা ক'বলৈ বাধ্য হ'লোঁ, আৰু ভিডিঅ'টো যিহেতু পালোৱেই সেইকাৰণে মই এই কথাকেইটা ক'লোঁ। আৰু পৰকীয়া প্ৰেমটো বন্ধ কৰিবলৈ হ'লে চৰকাৰৰ পক্ষৰ পৰা এটা কঠোৰতকৈ কঠোৰতম আইন উলিয়াব লাগে, যাতে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত পুৰুষেই হওক মহিলাই হওক যদি পৰকীয়া প্ৰেমত লিপ্ত হৈছে,
সেই পৰকীয়া প্ৰেমৰ গোচৰ ৰুজু কৰাৰ লগে লগে তেওঁলোকক উচিত শাস্তি দিয়া ব্যৱস্থা কৰিব লাগে। তেতিয়া অন্তত আমাৰ অসমখনত পৰকীয়া প্ৰেমৰ অলপ হ'লেও কম হ'ব বুলি মই মোৰ ফালৰ পৰা মন্তব্য আগবঢ়ালোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।